বহুতখিনি নাইকিয়া হয়। বাইক চলাবলৈ ঠাণ্ডাকালি ভয় লাগে, কিজানি ক'ৰবাত যাম কিবা এটা হ'ব, বেছি দূৰ চলাই যাব। ডিউটিলৈ যাওঁ ৰাতি ডিউটিলৈ যাওঁতে মানে বাইক চলাই যাম, কিজানি হাত দুখিয়া উঠিব, বাইকৰ পৰা পৰি পৰিম, তেনেকুৱা এটা ভয় আছিলে। তাৰপিছত যেতিয়াই মই RCMত জইন হ'লোঁ, জইন হোৱাৰ পিছত মই ইয়াৰ প্ৰডাক্ট পহিলাতে বুজি পোৱা নাছিলোঁ। যেতিয়াৰ পৰা বুজি পালোঁ যে ইয়াৰ প্ৰডাক্টে স্বাস্থ্য 1 নম্বৰ ভাল। যিহেতু আমি RCMৰ যিটো তেলৰ কথা ক'লে বাইদেৱে, এই তেলটো 1 নম্বৰ হ'ল, তেলটো আমি ব্যৱহাৰটো কৰিব লাগিব পহিলা। বাকী লাহে লাহে ইয়াত তেল, নিমখ, হালধি পৰা যদি প্ৰত্যেকটো বস্তু ব্যৱহাৰ কৰে, স্বাস্থ্য ভালে থাকিব। যিহেতু আমাৰ ইয়াত তেলটো আপোনাৰ 3টা এণ্টিঅক্সিডেণ্ট আছে। 3টা এণ্টিঅক্সিডেণ্ট টকৌফেৰা, টকৌটিনল আৰু অজানল। এই 3টা অজানল থকাৰ কাৰণে আমাৰ তেলটো স্বাস্থ্যৰ কাৰণে ভাল। যিহেতু আমি বাহিৰৰ তেল খাই আছোঁ, তাত যে কেমিকেল নাই বুলি আপোনালোকে ক'ব পাৰিব নে বাৰু? তাত 70% কেমিকেল আছে। সেই কেমিকেলখিনি আমাৰ খাওঁতে বেমাৰ। এতিয়া গেছৰ বেমাৰ আজিকালি বেছি হয়। আজিকালি সৰু ল'ৰাবোৰৰ কেঞ্চাৰ হৈছে, চুগাৰ হৈছে। কি কাৰণ হৈছে বাৰু? এই তেলৰ দুখ। গেছ হয়। আজি সৰু ল'ৰাবোৰৰ পৰাই মোৰ গেছ আমুক হয়। কিন্তু যদি আপুনি ইয়াত তেল ব্যৱহাৰ কৰি থাকে, গেছৰ প্ৰব্লেমটো নহয়। এই বাইদেউ এই বজাৰখনৰ পাৰ্থক্যটো ধুনীয়াকৈ বুজাই গ'ল। আপোনালোকে বুজি পালে নাই বাৰু? কিবা থাকিল নে? এই বজাৰখন যে আমি ইয়াত কৰি আছোঁ, এই বজাৰখনত যে ক'লে কিবা থাকি গ'ল নাই বাৰু? কওক, যদি হয় আমি কৈ দিম।